ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১৯ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি দুপৰীয়া ১২:০৪ পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি ৪:২৮ পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:৩২ পৰা ১০:০২ পৰ্যন্ত, আকৌ ১১:০৩ পৰা ১২:২০ পৰ্যন্ত, আকৌ ১:১৫ পৰা ৫:১৩ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৬:০৯ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৪:৩১। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অসাৰ কাম কাজত সময় নষ্ট নকৰিব, অন্যথা আপুনি বহুখিনি গুৰুত্ব কামত আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে আজি আপোনাৰ দিনটো সুখৰ কৰি তুলিবলৈ হ'লে আপুনি গুৰুত্বপূৰ্ণ কামখিনি সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব আৰু সৃষ্টিশীলতাৰ ওপৰতো আজি কিছু গুৰুত্ব দিয়ক। ইয়াৰ পৰা আপুনি নতুন বহুতখিনি তথ্য শিকিবলৈ সক্ষম হ'ব। আপোনাৰ ৰাজনৈতিক আৰু সামাজিক যোগাযোগসমূহ আপোনাক সহায় কৰিব, গতিকে আজি আপুনি সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। ঘৰ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনাসমূহ আজি ৰূপায়ণ কৰাৰ বাবে দিন অনুকূল হৈ আছে, গতিকে ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। আজি কোনো অসাৰ বিষয়ক লৈ বিবাদ আদি হোৱাৰো সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপুনি উত্তেজনা নল'ব আৰু শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰিব। আপুনি নিশ্চয় সমাধান লাভ কৰিব। কঠোৰ পৰিশ্ৰম আজি বেছি হ'ব কিন্তু লাভ কম হ'ব, গতিকে এই সময়খিনি আপুনি ধৈৰ্য সহকাৰে কটাবলৈ যত্ন কৰক আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰাৰ যত্ন কৰক। আপুনি নিশ্চয়কৈ আপোনাৰ পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। নিজৰ জেদিতাৰ বাবে আজি নিজৰ ক্ষতি কৰিব, গতিকে আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব, কিন্তু প্ৰযুক্তি ব্যৱহাৰ কৰি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত অধিক উন্নতি কৰাৰ চেষ্টা কৰাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে নতুন নতুন প্ৰযুক্তিৰ বিষয়েও শিকিবলৈও আপুনি আজি আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। নিয়োজিত লোকসকলে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত তেওঁলোকে বিষয়ৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। গতিকে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি বিবাদ হ'ব পাৰে, গতিকে একেলগে বহি এই কথাৰ সমাধান হ'লে পুনৰ সম্পৰ্ক ভাল হৈ পৰিব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। বন্ধুত্ব গভীৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈও পৰিণত হ'ব পাৰে। বতৰৰ প্ৰতি অসাৱধান নহ'ব, বিশেষকৈ ৰক্তচাপ থকা লোকে নিজৰ যত্ন লোৱা উচিত আৰু এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা ল'লে আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে ৪। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰতে শুভ কামৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত জড়িত ভাল খবৰো লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। আজি সুখী অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ মানসিক চাপ কমি যাব। আৰ্থিক অৱস্থাৰ সৈতে জড়িত কামত আজি উন্নত ফলাফল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। অতিৰিক্ত কামৰ বাবে আজি খং আৰু খিংখিঙতা থাকিব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ ৰুটিনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে ধৈৰ্য বজাই ৰাখক আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। অচিনাকি মানুহৰ সংস্পৰ্শত থাকিলে আজি আপুনি বিপদত পৰিব পাৰে, গতিকে অচিনাকি মানুহৰ লগত বেছি সংগ আজি নকৰিব। কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনাৰ কামসমূহ কৰিবলৈ সময় সঠিক নহয়, গতিকে এই সময়ত আপুনি বৰ্তমান যি কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰি থকাটো আপোনাৰ বাবে ভাল হ'ব আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰাৰ পিছতহে আপুনি নতুন কিছুমান কাম কৰিবলৈ আগবাঢ়িব। কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিলে আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আকাংক্ষিত ফলাফল পাবলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু লগতে ধৈৰ্য বজাই ৰাখিব লাগিব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক, ইয়াৰ ফলত আপোনাৰ অংশীদাৰসকলৰ লগতো ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
আজি আপোনাৰ একাউণ্টসমূহো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক, অন্যথা আপুনি কিছু সমস্যাত জৰ্জৰিত হ'ব পাৰে। পৰিয়ালৰ সৈতে কিছু সময় কটালে আজি ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতে লগ পোৱাৰ সময়সীমা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। আজি আপোনাৰ আঘাত বা দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সম্ভৱ আছে, গতিকে কোনো ধৰণৰ ৰিস্কি কাম নকৰিব আৰু বাহনখন আজি সাৱধানে চলাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি এটা পদ্ধতিগত ৰুটিন ৰাখক। ইয়াৰ লগে লগে আপুনি কিছু বিশেষ কামসমূহো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু সমাজত আপোনাৰ সন্মানৰ খ্যাতি বঢ়াবৰ বাবে আজি সমাজ সম্পৰ্কীয় কাম কাজত আপুনি অৰিহণা যোগাবলৈ যত্ন কৰিব। আজি আপোনাৰ পৰিয়ালত সন্তান জন্মৰো ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু আনন্দমুখৰ সৃষ্টি হ'ব। কোনো ধৰ্মীয় অনুষ্ঠান আজি ঘৰতে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আধ্যাত্মিক শক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অতিৰিক্ত কামৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আজি কামৰ মাজতে আপুনি জিৰণি লোৱাটো নিশ্চিত কৰিব। অপ্ৰয়োজনীয়ভাৱে কাৰোবাৰ লগত আজি বিপদত পৰিলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে আজি আপুনি কাৰোৰ লগত সংগ নকৰিব বা তেওঁলোকৰ পৰা দূৰত থাকিব। আপোনাৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ আজি যৎপৰোনাস্তি চেষ্টা কৰক, কাৰণ আপোনাৰ আজি কাৰোবাৰ লগত কথা পাতোঁতে আপোনাৰ লগত বাদ বিবাদৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ বাক্যত সৰলতা আনক আৰু লগতে খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক। আজি আপুনি পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব, অন্যথা গৃহকন্দলৰ দৰে সম্ভাৱনা থাকিব। সেইবাবে আজি পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়ত সফলতা লাভ কৰাৰ লগে লগে আপোনাৰ কামসমূহ আৰম্ভ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিৰ এটাত আজি অতিৰিক্ত কামৰ বাবে সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি যদি সমাধান লাভ কৰে তেনেহ'লে আপোনাৰ প্ৰগতিৰো সুযোগ থাকিব। গতিকে আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ উচ্চ বিষয়াসকলৰ পৰাও সহায় ল'ব পাৰে। পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপুনি খং আৰু বাক্যৰ সুৰ নিয়ন্ত্ৰণ কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা থাকিব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ আপোনালোকে সক্ষম হ'ব। ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আদি থাকিব পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু আপুনি সুস্থ হৈ থাকিবলৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'লে ধৈৰ্য হেৰুৱাব নালাগে। ইয়াৰ দ্বাৰা আপুনি ভালদৰে পৰিকল্পনা কৰিব পাৰিব আৰু আপোনাৰ সমস্যাসমূহৰ সমাধান পাব। আজি আপোনাৰ সন্তানৰ কৃতিত্ব সন্দৰ্ভত ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাৰ লগতে আপোনাৰ পৰিয়ালতো সুখৰ সৃষ্টি হ'ব। সম্পত্তি সম্পৰ্কীয় কাম কাজ আজি আগবাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পত্তি সম্পৰ্কীয় কাম কাজত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মনোৰঞ্জন আৰু অনলাইন বজাৰত পৰিয়ালৰ সৈতে কিছু সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। আজি আপুনি খৰখেদা আৰু অসাৱধানতাৰে লোৱা সিদ্ধান্তসমূহ ভুল হ'ব পাৰে। সেইবাবে আজি আপুনি সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰাও পৰামৰ্শ ল'লে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। মহিলাসকলে আজি নিজৰ সন্মানৰ প্ৰতি অধিক সচেতন হ'ব লাগিব, অন্যথা তেওঁলোকৰ কিছু সন্মানহানি হোৱাৰো সম্ভাৱনা আছে। আজি আপুনি বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। ইয়াৰ ফলত আপোনাৰ সমস্যাসমূহো সমাধান লাভ কৰিব। ব্যৱসায়ত আজি প্ৰতিযোগিতা থাকিব আৰু আপোনাৰ জয় নিশ্চিত হ'ব, কিন্তু আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰো কাৰ্যকলাপৰ ওপৰত ধ্যান দিব লাগিব। আজি আপুনি বাকী থকা ধনখিনি পাবলৈ চেষ্টা কৰিলে আপুনি এই ক্ষেত্ৰত সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক আয় বৃদ্ধি পাব। বিপণন বা বিত্তৰ সৈতে জড়িত লোকসকলে লক্ষ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলৰো আজি নিজৰ ঊৰ্ধ্বতন বিষয়ৰ হেঁচাত থাকিব, গতিকে তেওঁলোকে নিজৰ কামসমূহ সুচাৰুৰূপে কৰি সোনকালে সমাপ্ত কৰাটো তেওঁলোকে গুৰুত্ব দিব লাগিব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব।
প্ৰেমিক প্ৰেমিকাৰো আজি ডেটিঙৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি আপোনাৰ স্নায়ু টান আৰু বিষ আদি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে দৈনন্দিন জীৱনত আপুনি ব্যায়াম অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিলে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি সুখৰ ফলাফলো লাভ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় বিবাদসমূহো আজি কাৰোবাৰ মধ্যস্থতাৰ জৰিয়তে সহজে সমাধান পাব আৰু আপুনি আজি মানসিকভাৱেও এই ক্ষেত্ৰত সকাহ পাব। খৰখেদাকে কোনো সিদ্ধান্ত নল'ব, অন্যথা আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, কেৱল নিজৰ কামতে মনোনিৱেশ কৰাটো আজিৰ বাবে ভাল হ'ব। যদি আপুনি আপোনাৰ সন্তানৰ নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিছে, তেনেহ'লে তেওঁলোকক বকাবকি কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে ভৱিষ্যতে এইবোৰ কৰিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে। অন্যথা আপুনি যদি খং প্ৰকাশ কৰে তেনেহ'লে সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে। ব্যৱসায়ত ধনৰ লেনদেন আজি পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ আজি আপোনাৰ লেনদেন বিষয়ত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। অংশীদাৰিত্ব ব্যৱসায়ত আজি কৃতিত্ব থাকিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে হয়তো নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিবা বিশেষ দায়িত্ব লাভ কৰিব, যাৰ ফলত আপোনালোকে কামবোৰ সুচাৰুৰূপে কৰিলে আপোনালোকৰ পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। আনুষ্ঠানিক ভ্ৰমণো আজি হ'ব পাৰে, গতিকে এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক হ'ব। তৃতীয় ব্যক্তিৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হওক আৰু যত্ন কৰিব যাতে আপোনালোকৰ পৰিয়ালত কাৰোবাৰ হস্তক্ষেপ হ'ব দিব নালাগে। প্ৰেমৰ সম্পৰ্কত আজি স্থিৰতা থাকিব, যাৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ লাভ কৰিব। আজি আপোনাৰ গাঁঠিৰ বিষ আৰু বাত বিষৰ লগত জড়িত সমস্যা থাকিব পাৰে, গতিকে এই বতৰত আপুনি গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি বহু পৰিমাণে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি সামাজিক কামৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপোনাৰ যোগাযোগ বৃদ্ধি পাব আৰু লগতে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পাব। পাৰিবাৰিক বিষয়ত আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব, গতিকে আপোনাৰ পৰিয়ালত এই ক্ষেত্ৰত প্ৰশংসাও লাভ কৰিব। আজি আপোনাৰ আয়ৰ লগতে খৰচো বৃদ্ধি পাব, কিন্তু আৰ্থিক অৱস্থা সুষম হৈ থাকিব আৰু যত্ন কৰিব যাতে আপোনাৰ অলাগতিয়াল যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ। তেতিয়াহ'লে আৰু অধিক আপুনি আয় দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ইচ্ছামতে আজি কাম নকৰাৰ বাবে মন অশান্ত হৈ থাকিব পাৰে, গতিকে আজি আপোনাৰ ইচ্ছা অনুযায়ী কাম কৰিবলৈ হ'লে আপুনি আপোনাৰ কামসমূহ সুসংগঠিত আৰু পৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব। আজি আপোনাৰ হঠাতে খৰচৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। যদি আপুনি সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে নিশ্চিতভাৱে কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, আপুনি নিশ্চয় সমাধান লাভ কৰিব। নতুন ব্যৱসায়িক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ আজি আপোনাৰ নতুন ব্যৱসায়িক ক্ষেত্ৰত কোনো ভাল প্ৰতিফলন দেখা পোৱা যোৱা নাই। সেইবাবে বৰ্তমানৰ কাম কাজতে আপুনি গুৰুত্ব দিয়ক। বিত্ত সম্পৰ্কীয় বিষয়ত কিছু জটিলতা আহিব পাৰে, গতিকে এই বিষয়বোৰৰ সন্দৰ্ভত অলপ সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকৰ ওপৰতো অতিৰিক্ত কামৰ দায়িত্ব থাকিব, যাৰ ফলত তেওঁলোকে কামবোৰ কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিজৰ সহকৰ্মীসকলৰ সৈতে কামৰ ভাগ বতৰা কৰিলে কামবোৰ অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। পত্নী আৰু পৰিয়ালৰ সৈতে অনলাইন শ্বপিঙত সময় কটাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু আজি ইজনে সিজনৰ লগত সময় কটালে আপোনালোকৰ সম্পৰ্কও মধুৰতাপূৰ্ণ হৈ উঠিব। আজি আপোনাৰ গেছৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে খাদ্য সংগঠিত কৰি ৰখাৰ যত্ন কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি কাম সংঘটিত হোৱাৰ লগে লগে উৎসাহো থাকিব, গতিকে আপোনাৰ কামৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বহুদিনৰ মূৰত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে মিলিত হোৱাৰ পিছত
আপোনাৰ ঘৰৰ সদস্যসকলে বা পৰিয়ালৰ সদস্যসকলে সুখ আৰু আনন্দ অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। পুৰণি বাধাবোৰ আজি আঁতৰি যাব, যাৰ ফলত আপুনি আজি কৰ্মক্ষেত্ৰত নতুন পথ বিচাৰি পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ পাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দিহা পৰামৰ্শক আপুনি আজি আওকাণ নকৰিব। তেওঁলোকৰ পৰামৰ্শক যদি আজি গুৰুত্ব দিয়ে, তেনেহ'লে আপুনি বহু ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। আৰু আজি কথা বতৰাৰ সময়ত আপুনি এনেকুৱা কিবা এটা ক'ব, যাৰ ফলত আপোনাৰ সম্পৰ্কত ক্ষতি হ'ব পাৰে। গতিকে আজি আপুনি কথা বতৰা পাতোঁতে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত বিশেষ সিদ্ধান্ত আপোনাৰ ওপৰত থাকিব, গতিকে আপুনি সিদ্ধান্তবোৰ লওঁতে অলপ শান্তিপূৰ্ণভাৱে বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আলাপ আলোচনাৰ জৰিয়তে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ লগত আপুনি আজি কোমলতা বজাই ৰাখক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ আজি সক্ষম হ'ব। কাম সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাত আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়ত আপুনি যদি এই বিষয়ে অলপ গুৰুত্ব দিয়ে তেনেহ'লে উচিত সমাধান লাভ কৰিব। নিয়োজিত লোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, যাৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বিষয়াও তেওঁলোকৰ কামৰ প্ৰশংসা কৰিব। ঘৰতে কিছু আজি শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা থাকিব, যাৰ ফলত আপোনাৰ ঘৰত সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আজি সীমিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ভুল খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ পেটৰ বিষ আদি হ'ব পাৰে, গতিকে খাদ্যাভ্যাস আৰু কৰ্ম পদ্ধতি আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকৰ আজি আনন্দৰ দিন হ'ব, গতিকে আজি আপুনি হয়তো কোনো প্ৰিয় ব্যক্তিৰ পৰা উপহাৰ আদিও লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আজি দিনটো আপুনি ভালদৰে কটাবলৈ সক্ষম হ'ব। ৰাজনীতিৰ লগত জড়িত কোনো লোকে আজি কোনো বিশেষ সুবিধা লাভ কৰিব সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ কৃতিত্ব বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ আজি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে ভাল ফলাফলো লাভ কৰিব আৰু যিটো আপোনাৰ বাবে ইতিবাচক হ'ব। আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগে লগে খৰচৰ মাত্ৰাও বৃদ্ধি পাব, গতিকে আজি আপুনি বাজেট নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি অনুকূল হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফলো লাভ কৰিব। আৰু আজি কাকো প্ৰতিশ্ৰুতি নিদিব, অন্যথা সেইবোৰ আপুনি পূৰণ কৰিবলৈ সক্ষম নহ'ব। কৰ্মক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত সময় কটাব, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ ব্যৱসায় সন্দৰ্ভত অধিক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা থাকিব, ইয়াৰ ফলত আপোনালোকৰ যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। খাদ্য উদ্যোগৰ সৈতে জড়িত লোকসকলে আজি লাভৱান হ'ব, গতিকে এই উদ্যোগৰ সৈতে জড়িত লোকসকলৰ কাৰণে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। পৰিয়ালৰ সৈতে কথা পাতি সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ লগতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতিও আত্মবিশ্বাস বৃদ্ধি পাব। বেছি গধুৰ আৰু তেলীয়া বস্তু আজি খোৱাৰ পৰা বিৰত থাকিব আৰু লগতে আপোনাৰ যিসকল ডায়েবেটিছ আৰু ৰক্তচাপ সম্বন্ধীয় ব্যক্তি আছে বা ৰোগী আছে, তেওঁলোকে সময়মতে চিকিৎসা আদি কৰাব লাগিব আৰু লগতে সময়মতে ঔষধ আদিও খাব লাগিব। ইয়াৰ ফলত তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক, আপুনি অতি সোনকালে আপোনাৰ সুখৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কঠিন কামবোৰো আজি আপুনি দৃঢ়তাৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, আপুনি কামবোৰত ভাল ফলাফল লাভ কৰিব। যদি আপুনি ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত কৰিবলৈ যত্ন কৰক, কাৰণ এই সময়খিনি আপোনাৰ বাবে বিনিয়োগৰ বাবে অনুকূল হ'ব। আৰু আজি আপুনি কিছু সময় ঘৰুৱা কামতো অতিবাহিত কৰক, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। আজি আপুনি বহু ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন হ'ব, খং আৰু খৰখেদাৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে, গতিকে আপুনি আজি যিকোনো ক্ষেত্ৰতে বা যিকোনো কাম কৰোঁতে ধৈৰ্য বজাই ৰাখক আৰু সকলোবোৰ সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। নিজৰ দায়িত্ব সম্পূৰ্ণ কৰাৰ যত্ন কৰক আৰু লগতে গুৰুত্ব সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কামত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
পৰিকল্পনা কৰি ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক কামবোৰ সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰি সন্তুষ্ট লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মচাৰীসকলৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। সময়মতে আজি ঔষধ সেৱন কৰক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপোনাৰ দৈনন্দিন ৰুটিনতো আপুনি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিসকলে বহিৰাজ্যলৈ যাবলৈ প্ৰস্তুতি চলাইছে তেওঁলোকৰ কাগজ পত্ৰৰ কামত থকা বাধাসমূহ দূৰ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব আৰু বাহিৰলৈ যোৱাৰ পথ প্ৰশস্ত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত আপোনাৰ আজি সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকৰ সৈতে আজি ভাল সময় পাৰ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ ক্ষেত্ৰত আজি তেওঁলোকৰ অভিভাৱকৰ লগত আলাপ আলোচনা কৰিলে সমাধান লাভ কৰিব। আজি আপুনি কাৰো লগত তৰ্ক আদিত লিপ্ত নহ'ব, অন্যথা আপোনাৰ বহু ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি হ'ব আৰু আপুনি আজি কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰি চলিলে আপোনাৰ কোনো ধৰণৰ আজি লজ্জাজনক পৰিস্থিতি উদ্ভৱ নহয়, অন্যথা এই ক্ষেত্ৰত আপুনি সমস্যাৰ সৃষ্টি হ'ব। আজি আপোনাৰ দিনটোৰ আৰম্ভণিতে কোনো এটা বিষয়ক লৈ উত্তেজনা আদি হ'ব পাৰে, গতিকে পৰিস্থিতিবোৰ লাহে লাহে স্বাভাৱিক কৰি তুলিবলৈ হ'লে আপুনি যত্ন কৰিব লাগিব। ব্যৱসায়ত আপোনাৰ নেটৱৰ্ক বৃদ্ধি কৰাত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি ভৱিষ্যতে ভাল চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে যোগাযোগৰ যিসকল উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। চৰকাৰী বিষয়বোৰ আজি আনৰ আগত প্ৰকাশ নকৰিব, অন্যথা সেইবোৰ আবদ্ধ হৈ পৰিব পাৰে আৰু সৰু সৰু অসাৱধানতাৰ ফলত আজি আপোনাৰ ক্ষতিৰ কাৰণ হ'ব পাৰে। সেইবাবে সৰু সৰু সমস্যাক আপুনি আজি আওকাণ কৰি নচলিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু অংশীদাৰসকলৰ সৈতেও ভাল সম্পৰ্ক গঢ় লৈ উঠিব। চৰকাৰী চাকৰিত আজি ক্লায়েণ্টৰ সৈতে তৰ্ক আদিত লিপ্ত নহ'ব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত আপুনি কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ভাল ঘনিষ্ঠতা গঢ়ি উঠিব আৰু প্ৰেমিক প্ৰেমিকাও আজি ভাল প্ৰতিফলন দেখিব তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'লে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু লগতে আপুনি সুস্থ আৰু শক্তিশালীও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিন সংঘটিত হৈ থাকিব আৰু সৃষ্টিশীল কামত আপুনি কিছু সময় অতিবাহিত কৰিব। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ মন আজি উৎফুল্লিত হৈ থাকিব। আৰ্থিক বিনিয়োগত আজি অতি সাৱধান হওক, কাৰণ আজি আপোনাৰ বিনিয়োগত টকা আবদ্ধ হৈ থকাৰো সম্ভাৱনা থাকিব। সেইবাবে বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে তথ্য আহৰণ কৰি লওক আৰু পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব আৰু সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সমস্যাসমূহ অতি সোনকালে সমাধান লাভ কৰিব। কিছুমান মানুহে আজি ঈৰ্ষাৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থকাৰ যত্ন কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাসমূহ বিবেচনা কৰক আৰু কিছু সমস্যা আৰু প্ৰত্যাহ্বান থাকিলে সেইবোৰ সমাধানৰ সন্ধান বিচৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিবলৈ কৰ্মচাৰীৰ পৰা সহায় লোৱাটো আজি আপোনাৰ লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল সমন্বয় গঢ়ি উঠিব। কাৰ্যালয়ৰ পৰিৱেশ আজি সুশৃংখলিত হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ ক্ষমতাও বৃদ্ধি পাব। পৰিয়ালৰ সহায়ত আপুনি আজি ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক শক্তিৰো উদ্ভৱ হ'ব। ডিঙিৰ সংক্ৰমণ আৰু কাহৰ লগত জড়িত আজি সমস্যা হ'ব পাৰে, গতিকে দৈনন্দিন জীৱনত আপোনাৰ আয়ুৰ্বেদক নিশ্চয় সন্নিৱিষ্ট কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি এটা স্বাভাৱিক দিন হ'ব আৰু আপোনাৰ কামসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব, কিন্তু ইয়াৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ
বা কঠোৰ কষ্টৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ সমস্যা সমাধান হোৱাৰ লগে লগে ঘৰত শান্তি আৰু নিশ্চয়তা থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আজি আপোনাৰ কোনো ভ্ৰমণ পৰিকল্পনা আছিল তেনেহ'লে পিছুৱাই দিয়ক, কাৰণ আজিৰ ভ্ৰমণ আপোনাৰ কোনো ধৰণৰ লাভ নহয়। যান-বাহনৰ নিয়মসমূহ ভংগ কৰিলে আজি আপোনাৰ লোকচান হ'ব পাৰে, গতিকে যান-বাহন চলোৱাৰ সময়ত সতৰ্ক হ'ব লাগিব। ডাঙৰ বিনিয়োগ কৰাৰ আগতে আপোনাৰ গৱেষণা কৰাটো ভাল হ'ব, কাৰণ আপোনাৰ টকাখিনি আবদ্ধ হৈ থকাৰো সম্ভাৱনা থাকিব। সেইবাবে বিনিয়োগ কৰাৰ আগতে আপুনি পুনৰ বিবেচনা কৰিব আৰু ভালদৰে তথ্যসমূহ আহৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপোনাৰ কোনো নতুন সিদ্ধান্ত নল'লেই আপোনাৰ বাবে ভাল হ'ব, গতিকে আজিৰ দিনটোৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। ঘৰত আলহী অহাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামসমূহ আবদ্ধ হৈ পৰিব পাৰে, গতিকে আপোনাৰ কামসমূহ কাৰোবাৰ সহায়ত কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ কামসমূহ অসম্পূৰ্ণ হোৱাৰ ফলত আপুনি ইয়াৰ নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। জনসংযোগ আজি আপোনাৰ বাবে ব্যৱসায়ত নতুন উৎসৰ সৃষ্টি কৰিব, গতিকে আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিব। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত আজি মন্দাৱস্থাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য সহকাৰে কামসমূহ কৰিবলৈ যত্ন কৰক। আপুনি অতি সোনকালে পৰিস্থিতিসমূহ স্বাভাৱিক হৈ পৰিব। নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে কামসমূহ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু কামবোৰ যদি সোনকালে সমাপ্ত কৰে তেনেহ'লে আপোনাৰ বিষয়াসকল সন্তুষ্টও হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আজি সহায় থাকিব, ইয়াৰ ফলত আপোনালোকৰ কামতো আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু কিছু সময় তেওঁলোকৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কটাওক, ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকিব। সন্তানৰ বিবাহৰ লগত জড়িত আজি বাধাসমূহ আঁতৰ হ'ব, যাৰ ফলত আপোনালোকৰ মনত সকাহ পাব। আজি আপোনাৰ স্নায়ুটানৰ বিষৰ সমস্যা দিয়ে আমনি কৰিব পাৰে, গতিকে কামৰ বোজাসমূহ নিজৰ ওপৰত নল'ব আৰু জিৰণিৰ বাবেও কিছু সময় উলিয়াই ল'ব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।